আমি এইবাৰ কলিয়াবৰ বিধানসভা সমষ্টিত আমাৰ সৰ্বমুঠ 22খন পঞ্চায়ত আছে আৰু 2খন আঞ্চলিক পঞ্চায়ত আছে। পূব কলিয়াবৰ আঞ্চলিক পঞ্চায়ত, পশ্চিম কলিয়াবৰ আঞ্চলিক পঞ্চায়ত আৰু 4টা ZPC সমষ্টি আছে। আমি মিত্ৰজোঁটৰ লগত এটা বুজাবুজিৰে কোনো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত যাতে প্ৰতিদ্বন্দ্বিতা নহয় এই ব্যৱস্থালৈ আহিছোঁ। সেই ধৰণে আমি 22টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ 11টা আমি ভগাই লৈছোঁ আৰু 4খন ZPCৰ ক্ষেত্ৰত 3খন আৰু 1খন আমি ভগাই লৈছোঁ আৰু ইয়াৰ উপৰিও আমাৰ পঞ্চায়তবিলাকতো যিমান দূৰ সম্ভৱ বুজা পৰা হৈছে। গতিকে খুব এটা বুজাবুজি আৰু কোনো সমস্যা নোহোৱাকৈ আমাৰ মাজত পাৰ্থক্য নথকাকৈ আমি এটা ধৰণে এইবাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়তত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অৱতীৰ্ণ হৈছোঁ আৰু ইয়াৰ পৰা এটাই কথা আমি উপলব্ধি কৰিছোঁ যে আমাৰ 100% ইয়াত পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ সকলো বিজয়ী হ'ব বুলি আমি আশা কৰিছোঁ। ৰাইজে আমাক যৌথভাৱে যোৱাত সম্পূৰ্ণ সঁহাৰি জনাব। বিৰোধী একেবাৰে নিশকতীয়া হৈ পৰিছে। ইয়াতে আমি একলগ হোৱাৰ পিছত বিৰোধীৰ স্থানটো আচলতে কংগ্ৰেছ থাকে। কংগ্ৰেছৰ যিটো স্থিতি সেইটো আমি বৰ বেছি ইয়াত প্ৰত্যক্ষ হোৱা নাই। গতিকেও আমি তথাপিও কেতিয়াও আমি প্ৰতিপক্ষ নাই বুলি আমি যুঁজ নকৰোঁ। প্ৰতিপক্ষ আছে বুলি ভাবিয়ে আমি এই যুঁজত